নমস্কাৰ, মই ঋতুৰাজ। টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ অত্যন্ত এটা শোকাবহ খবৰ। চিনেমা প্ৰেমী প্ৰতিগৰাকী লোকৰ বাবে এটা অত্যন্ত শোকাহত কৰিব পৰা খবৰ, কিয়নো এতিয়া কোটা শ্ৰীনিবাসন নামৰ যিগৰাকী দুৰ্দান্ত খলনায়ক, এই খলনায়কগৰাকীৰ মৃত্যুৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ এই ডাঙৰ খবৰটো। চিনেমা জগতত আজি পৰিছে কান্দোনৰ ৰোল। এক প্ৰকাৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। চিনেমা জগতত আজি এক প্ৰকাৰ কান্দোনৰ ৰোল উঠিছে। দুৰ্দান্ত খলনায়ক শ্ৰীনিবাসৰ বিয়োগৰ বাতৰিয়ে শোকাহত কৰি তুলিছে এতিয়া সমগ্ৰ চলচ্চিত্ৰ প্ৰেমিক। দাক্ষিণাত্যৰ চিনেমা জগতক দশক দশক ধৰি সমৃদ্ধ কৰি আহিছিল শ্ৰীনিবাস নামৰ অভিনেতাগৰাকীয়ে। হায়দৰাবাদৰ নিজ বাসগৃহত আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা কোটা শ্ৰীনিবাস ৰাৱে। পুৱতি নিশা শ্ৰীনিবাসৰ বিয়োগৰ খবৰে শোকাহত কৰিছে সমগ্ৰ দেশৰ চলচ্চিত্ৰ প্ৰেমিক। শতাধিক তেলেগু ছবি আৰু বলিউডৰ বহু ছবিতো দুৰ্দান্ত খলনায়কৰ ভূমিকা পালন কৰি শ্ৰীনিবাসে চলচ্চিত্ৰ প্ৰেমীৰ বুকুত কৰিছিল ঘৰ। অভিনেতাৰ সমানে সমানে তামিলনাডুৰ এগৰাকী সফল ৰাজনীতিবিদ আছিল শ্ৰীনিবাস। কোটা শ্ৰীনিবাস ৰাওৰ চিনেমাৰ পৰা ৰাজনীতিলৈ এটা সফল জীৱন পাৰ কৰি শ্ৰীনিবাসৰ আজিৰ দিনটোত জীৱনাৱসান। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। টাইমিটৰ সোঁফালৰ স্ক্ৰীণত দেখুৱাই থকা এইগৰাকী হৈছে কোটা শ্ৰীনিবাস ৰাও। কোটা শ্ৰীনিবাস ৰাও তেলেগু চিনেমা জগতৰ, বলিউডৰ চিনেমা জগতৰ আৰু দাক্ষিণাত্যৰ ছবি জগতৰ এটা চিনাকি নাম, এখন চিনাকি মুখ। দশক দশক ধৰি বলিউডৰ বহু চিনেমা, সমান্তৰালকৈ দাক্ষিণাত্যৰ প্ৰায় সংখ্যক চিনেমাত তেওঁ খলনায়কৰ ভূমিকা অৱলম্বন কৰি আহিছিল আৰু খলনায়কৰ ভূমিকাৰে তেওঁ দশক দশক ধৰি চলচ্চিত্ৰ প্ৰেমীৰ মাজত এক প্ৰকাৰ নিজৰ পৰিচয় দাঙি ধৰি অহা পৰিলক্ষিত হৈছিল। এইগৰাকী কোটা শ্ৰীনিবাস ৰাও এগৰাকী সফল অভিনেতাই নহয়, তামিলনাডুৰ এগৰাকী ৰাজনীতিবিদ হিচাপেও নিজকে প্ৰতিষ্ঠা কৰি এইগৰাকী শ্ৰীনিবাস ৰাৱে আজিৰ দিনটোত জীৱননাথ সামৰিবলগীয়া হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পুৱতি নিশা নিজ বাসগৃহতেই শেষ নিশ্বাস ত্যাগ কৰিছে এইগৰাকী অভিনেতাই। আৰু ইফালে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ দশক দশক ধৰি তেলেগু চলচ্চিত্ৰ জগতৰ প্ৰায় প্ৰতিখন চিনেমাতেই খলনায়কৰ ভূমিকা অৱলম্বন কৰি আহিছিল। বলিউডৰ কেইবাখনো ছবিতো তেওঁ খলনায়কৰ ভূমিকা অৱলম্বন কৰি আহিছিল আৰু সেইগৰাকী শ্ৰীনিবাস ৰাও আজি জীৱনাৱসান হোৱাৰ খবৰ আহি পৰিছে। আৰু এইগৰাকী সফল অভিনেতাৰ মৃত্যুৰ বাতৰিয়ে তেওঁৰ অনুৰাগী গুণমুগ্ধসকলৰ মাজত এক প্ৰকাৰ শোকৰ বন্যা বুওৱা পৰিলক্ষিত হৈছে। চিনেমাৰ পৰা ৰাজনীতিলৈ এটা সফল জীৱন পাৰ কৰি কোটা শ্ৰীনিবাস ৰাৱে আজি সামৰিলে জীৱননাথ। চিনেমা জগতত আজি এক প্ৰকাৰ কান্দোনৰ ৰোল উঠিছে। প্ৰতিগৰাকী চলচ্চিত্ৰ অভিনেতা অভিনেত্ৰী কলা কুশলীৰ পৰা আৰম্ভ কৰি এতিয়া বলিউডৰ পৰা টলিউডলৈ প্ৰতিগৰাকীয়ে এতিয়া এইগৰাকী অভিনেতাৰ বিয়োগত এক প্ৰকাৰ মৰ্মাহত হৈছোঁ বুলি মন্তব্য প্ৰকাশ কৰি এক প্ৰকাৰ সমবেদনা জ্ঞাপন কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ। তেলেগু চিনেমা জগতৰ এটা চিনাকি নাম কোটা শ্ৰীনিবাস ৰাও। সমান্তৰালকৈ বলিউডৰ বহু চিনেমাতো তেওঁ কৰিছিল দুৰ্দান্ত অভিনয় আৰু খলনায়কৰ ভূমিকা অৱলম্বন কৰা এইগৰাকী মহানায়কৰ আজি মহাপ্ৰয়াণৰ বাতৰি আহি পৰিছে। আৰু এইগৰাকী অভিনেতাৰ বিয়োগৰ বাতৰি লাভ কৰাৰ পাছত সমগ্ৰ বলিউডত, সমগ্ৰ তেলেগু নাট্য জগতত এক প্ৰকাৰ কান্দোনৰ ৰোল উঠাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছোঁ। শতাধিক তেলেগু ছবি আৰু বলিউডৰ বহু ছবিত দুৰ্দান্ত অভিনয় কৰি নিজকে অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰা এইগৰাকী কোটা শ্ৰীনিবাস ৰাওৰ আজিৰ দিনটোত হায়দৰাবাদৰ নিজা বাসগৃহত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। হৃদৰোগত আক্ৰান্ত হৈ আছিল এইগৰাকী জনপ্ৰিয় অভিনেতা, বহুল সমাদৃত এইগৰাকী তেলেগু নাট্য জগতৰ, তেলেগু ছবি জগতৰ এগৰাকী অভিনেতা শ্ৰীনিবাস ৰাওৰ মৃত্যু হৈছে। কেৱল তেওঁ এগৰাকী অভিনেতাই নাছিল, তেলেংগানাৰ তেওঁ এগৰাকী সফল ৰাজনীতিবিদ আছিল বুলি জানিব পৰা গৈছে। আৰু দাক্ষিণাত্যৰ সফল ৰাজনীতিবিদ আৰু সমান্তৰালকৈ এজন দাক্ষিণাত্যৰ ছবিৰ
জনপ্ৰিয় খলনায়ক এইগৰাকী কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতেই এতিয়া গুণমুগ্ধৰ মাজত এক প্ৰকাৰ শোকৰ বন্যা বোৱাই তোলা পৰিলক্ষিত হৈছে। তাই মিত্ৰ দৰ্শকসকলক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ, কিয়নো বলিউডৰ পৰা টলিউডলৈ আৰম্ভ কৰি তেলেগু চিনেমা জগত পৰ্যন্ত সকলোকে এতিয়া কন্দনৰত কৰি এইগৰাকী কোটা শ্ৰীনিবাস ৰাওৱে মেলানি মাগিলে এই ধৰাৰ পৰা, আৰু সমগ্ৰ দেশবাসীক দি থৈ গ'ল ইখনৰ পাছত সিখন ছুপাৰহিট চিনেমা। প্ৰায় 100তকৈ অধিক তেলেগু ছবিত অভিনয় কৰি আৰু প্ৰায় অৰ্ধশতাধিক বলিউডৰ ছবিত অভিনয় কৰি এইগৰাকী কোটা শ্ৰীনিবাস ৰাওৱে নিজৰ পৰিচয় দাঙি থৈ গৈছে। আৰু তেওঁ এই সফল জীৱন পৰিক্ৰমাত কেৱল তেওঁ অভিনেতা হিচাপে সীমাবদ্ধ নাথাকি এগৰাকী সফল ৰাজনীতিক হিচাপেও নিজকে প্ৰতিষ্ঠা কৰি থৈ যোৱা এইগৰাকী শ্ৰীনিবাস ৰাওৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে সকলোৱে। আৰু বলিউডতো আজি এক প্ৰকাৰ শোকৰ ছাঁ পৰিছে, আৰু সমান্তৰালকৈ এইগৰাকী দুৰ্দান্ত খলনায়কৰ শেষকৃত্য অনুষ্ঠানলৈ এতিয়া বলিউডৰ ইজনৰ পাছত সিজন অভিনেতা হায়দৰাবাদলৈ ৰাওনা হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।